মানে গৌৰৱ গগৈয়ে বিদেশী ছোৱালীজনী বিয়া পাতিছে, ঠিক আছে, সেইটো তেখেতৰ ব্যক্তিগত স্বাধীনতা। কোনে কাক ভাল পাব, কোনে কাক বিয়া পাতিব, কোনেও কাকো ক'ব নোৱাৰে। কিন্তু দেশৰ এজন সাংসদ হিচাপে, এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে আৰু দেশৰ এজন নাগৰিক হিচাপে মই ভাবোঁ যে গৌৰৱ গগৈ তেওঁৰ বাচ্চাকেইটাক ভাৰতীয় কৰা হ'লে ভাল আছিলে। মই হ'লে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰিলোহেঁতেন। সেইটো তেওঁৰ পত্নীৰ লগত অৱশ্যে কথাটো নিমিলিবও পাৰে, সেইটো তেওঁৰ কাৰণে জীৱনৰ এটা অস্বস্তিকৰ প্ৰশ্নও হ'ব পাৰে। কিন্তু মোৰ মতে মই হ'লে কিন্তু সেইটো কথা মই ৰাইজক কৈ দিলোহেঁতেন। ৰাইজ বেয়া নাপাব, মই এনেকৈ কৈ দিলোহেঁতেন যে মই নিজৰ ল'ৰা ছোৱালীকেইটাক মই ভাৰতীয় বুলি লিখাব পৰা নাই। মাকে বিচাৰিছে যে তেওঁলোক ব্ৰিটিছ নাগৰিক হিচাপে লিখা থাকিব, এই বুলি মই কৈ দিলোহেঁতেন। ভাৰতৰ এজন সাংসদ, অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজা মানুহ এজন, আৰু বিৰোধী দলৰ দলপতি, বিৰোধী দলৰ মানে কি কয় আপোনাৰ সভাপতি, তেওঁ নিজৰ ল'ৰাটোক মইতো বিচাৰিম যে ভাৰতীয় নাগৰিক হিচাপে গঢ় দিলে মই ভাল পালোহেঁতেন। তেওঁৰ নাগৰিকত্বটো ভাৰতীয় হোৱাত উচিত আছিলে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। ল'ৰা ছোৱালীকেইটা অন্ততঃ পক্ষে এটা হ'লেও কথা নাছিলে বোলে মাকে ইটোক দিব খোজা নাই, মাকে এইটো ৰাখিছে আৰু বাপেকে এইটোৰ নামত ৰাখিছে। মই এইটোও কথা কৈ দিছোঁ কিন্তু দেই, বেয়া নাপাব, মই চিধাকৈ কওঁ। কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়। কংগ্ৰেছে বেয়া পালেও মই ইমান পাত্তা নিদিওঁ, বিজেপিয়ে বেয়া পালেও ইমানকৈ পাত্তা নিদিওঁ। বেয়া পোৱাটো বেয়া পাব, ভাল পোৱাটো ভাল পাব। কিন্তু মই গৌৰৱ গগৈৰ পৰা এখন সংবাদমেল বিচাৰোঁ। গৌৰৱ গগৈ ক্লিয়াৰলি কৈ দিব লাগে যে আমুক তাৰিখৰ পৰা আমুক তাৰিখলৈ মই পাকিস্তানলৈ গৈছিলোঁ, মোৰ ৱাইফ তাত কাম কৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।